নমস্কাৰ নমস্কাৰ আপোনাৰ শুভ নামটো মোৰ শুভ নাম সুপ্ৰীতি বসুমতাৰী আপুনি কোন ঠাইৰ পৰা আহিছে মই চিৰাং ডিষ্ট্ৰিক্ট অসমৰ পৰা আহিছোঁ সন্ত ৰামপাল গুৰুমাজপা নাম দীক্ষা কেতিয়া লৈছিল মই সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা 2021 চনত লৈছিলোঁ তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি পৰম্পৰাগত কিবা ভক্তি সাধনা কৰিছিল নে মই আমাৰ মা দেউতাই যি ভক্তি সাধনা কৰি আছিলে সেইটো ভক্তি আমিও কৰি আছিলোঁ যেনেকৈ আমাৰ ব্ৰহ্মধৰ্ম যিটো আমি ব্ৰহ্মা বিষ্ণু মহেশ্বৰ পূজা ভক্তি কৰিছিলোঁ আৰু তাৰ আগত আমি জয়গুৰু ধৰ্মতো আছিলোঁ জন্মৰ পৰাই আপুনি যিহেতু জনালে যে আপুনি আপোনাৰ সমাজত প্ৰচলিত পৰম্পৰাগত ভক্তি সাধনা আপুনি কৰি আছিলে লগতে আপুনি জয়গুৰু পন্থটো আছিলে আৰু সেই সাধনাও কৰি আছিলে তেনে ক্ষেত্ৰত সন্ত ৰামপাল গুৰুমাজপা নাম দীক্ষা কিয় ল'ব লগা হ'ল এদিন আমাৰ দেউতাই মোবাইল চাই আছিলে মোবাইলত সন্ত ৰামপালজী গুৰু মহাৰাজৰ সৎসং আহিলে এই সৎসংটো শুনি জ্ঞানটো বুজি পাইছে জ্ঞানটো বুজি দেউতাই দীক্ষা ল'লে তাৰপিছত মোৰ মাও দীক্ষা ল'লে তাৰপিছত মোকো কৈছিলে দীক্ষা ল'বৰ কাৰণে কিন্তু মই জ্ঞানটো প্ৰথমত মানে বুজা নাছিলোঁ মই বিশ্বাস কৰা নাছিলোঁ এইটো জ্ঞান যে যেনেকৈ আমাৰ বেলেগ গুৰু ধৰ্মই যেনেকৈ ভাষণ দি থাকে মই তেনেকৈ এইটোও ভাবিছোঁ যে সেইটো গুৰু মিছা কথা কৈছে যেনিবা নিজৰ মনমতে কথা কৈছে সেইটো কাৰণে মই বিশ্বাস কৰা নাছিলোঁ তাৰপিছত এদিন মোৰ মা সৎসংটো দেখাইছে মোক সৎসংটো দেখাই মই অলপ ভাল লাগিছে সৎসংটো শুনি তাৰপিছত মই জ্ঞানটো বুজি এইটো দীক্ষাটো ল'লোঁ আপুনি কি কৰে মই এতিয়া ষ্টেট গভৰ্ণমেণ্টত জব কৰোঁ আপুনি যিহেতু এগৰাকী শিক্ষিত যুৱতী আৰু আপুনি সন্ত ৰামপাল গুৰুমাজৰ জ্ঞান বুজি তেখেতৰ পৰা দীক্ষা লৈ বৰ্তমান ভক্তি সাধনা কৰি আছে আমি আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰুমাজৰ ভক্তসকলে যেতিয়া অনুভৱ শুনো তেওঁলোকে মত ব্যক্ত কৰে যে সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্ন প্ৰকাৰে লাভ পায় আপুনি তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ পিছত কেনেধৰণৰ লাভ পাবলৈ সক্ষম হৈছে প্ৰথমতেতো মই আধ্যাত্মিক লাভ পাইছোঁ তাৰ মুক্তি পোৱা ৰাস্তা পাইছোঁ সেইটো মোৰ বহুত ডাঙৰ লাভ হৈছে গুৰুদেৱৰ দয়াত ষ্টেট গভৰ্ণমেণ্ট জব পাইছোঁ তাৰপিছত যেতিয়া মোৰ আপত্তি হৈছে গুৰুদেৱে সদায় মোক সহায় কৰিছে যেনেকৈ এদিন মোৰ জবৰ ফাৰ্ষ্ট জইনিং আছিলে মই জইনিঙৰ কাৰণে গৈ আছিলোঁ মই জেগাটো গম নাপাওঁ আৰু মোৰ পষ্টিং য'ত হৈছিলে তাৰপিছত মই এজন ফ্ৰেণ্ডত লৈ গৈছিলোঁ তাতে তাৰপিছত মই বাইকত গৈছিলোঁ ফ্ৰেণ্ডৰ লগত তো মোৰ চুন্নিটো বাইকৰ হুইলত সোমাই গৈছে মই গম পোৱা নাছিলোঁ যে কেতিয়া সোমাই গ'ল মোৰ চুন্নিটো আৰু সোমাই গৈ জ্বলিও গৈছে চুন্নিটো মই গমেই পোৱা নাই তাৰপিছত গুৰুদেৱৰ দয়াত মোৰ একো হোৱা নাই নহ'লেতো মই বাইকৰ পৰা পৰি হস্পিটেলত থাকিল হয় কিন্তু গুৰুদেৱৰ দয়াত একো হোৱা নাই মোৰ আৰু এদিন মোৰ অফিচত যাওঁতে লেট হৈছিলে সেইদিন আমাৰ অফিচত DC ছাৰ আহিছিলে আৰু মোৰ লেট হোৱাৰ কাৰণে DC ছাৰে ৰেজিষ্টাৰত এবচেণ্ট মাৰি দিছিলে আমি 12-13জনমান হ'ব যোনে এবচেণ্ট হৈছে তাৰপিছত মই ভাবিছোঁ এতিয়া কি হ'ব ইমান বেয়া ৰেকৰ্ড হৈ গৈছে মোৰ এবচেণ্ট হৈ গৈছে তাৰপিছত মই মনে মনে গুৰুদেৱে যি মন্ত্ৰ দিছিলে সতনাম মন্ত্ৰ সেইটো কৈ আছিলোঁ আৰু মনে মনে কৈ আছিলোঁ যে গুৰুদেৱ এতিয়া কি হ'ব মোৰতো এবচেণ্ট হৈ গ'ল তাৰপিছত মই মনে মনে সতনাম মন্ত্ৰ কৰি আছিলোঁ আৰু গুৰুদেৱত কৈ আছিলোঁ যে কিবা ৰাস্তা দি দিয়ক মোৰ এবচেণ্ট হৈ গ'ল তাৰপিছত অলপ টাইম পিছত মোৰ কলিগ আছিল এজন কলিগ তাই কৈছে যে আমি হেড অফিচত যাওঁ আমি দুজনে এপ্লিকেশ্যনটো দি আহোঁ কিবা উপায় হ'ব কৈ আমি তাৰপিছত এপ্লিকেশ্যনটো দি আহিলোঁ হেড অফিচত তাৰপিছত আমি নেক্সট দিনা অফিচত আহিলোঁ তাৰপিছত নেক্সট দিনাই অৰ্ডাৰ আহিছে যে যাৰ এবচেণ্ট হৈছে তাৰ দৰমহাটো হেল্ড আপ কৰি দিব বন্ধ কৰি দিব তাৰপিছত তাতে লিষ্টত নাম মোৰ নাই গুৰুদেৱৰ দয়াত সেইটো
গুচি গ'ল আৰু নামটো নাই মোৰ গুৰুদেৱৰ তাত মোৰ এপ্লিকেশ্যন দিয়াৰ কাৰণে এইটো নাইকিয়া হৈ গ'ল আৰু নাম বেলেগৰ নাম আছিল যাৰ যাৰ এবচেণ্ট হৈছে তাৰ নাম আছিলে মোৰ নাম নাই গুৰুদেৱৰ তাত আৰু যেনিবা মোৰ কিবা কিবি শাৰীৰিক অসুবিধা এনে সৰু মৰু হৈ থাকে কিন্তু মই গুৰুদেৱৰ প্ৰাৰ্থনা কৰিলে গুৰুদেৱে নিজে নিজে মোৰ কেতিয়া ঠিক কৰি দিয়ে মই নিজে গম নাপাওঁ আৰু কেতিয়াবা মোৰ মূৰ বিষায় কেতিয়াবা পেট বিষায় কেতিয়াবা মোৰ ভৰিও বিষায় তাৰপৰা মই গুৰুদেৱৰ প্ৰাৰ্থনা কৰিলে নিজে নিজে ঠিক হৈ যায় এইটো এটা আচৰিত কথা আধুনিকতাৰ এই যুগত আপুনি যিহেতু এগৰাকী শিক্ষিত যুৱতী তেনে ক্ষেত্ৰত আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ বিভিন্ন প্ৰকাৰে লাভ পাইছে আৰু আমাৰ দৰ্শকসকলে আপোনাক প্ৰত্যক্ষ কৰি আছে এইটো কেনেকৈ সম্ভৱ এজন সন্তৰ পৰা নাম দীক্ষা লৈ এনেদৰে আপুনি লাভ পাইছে কেনেকৈ আমি মানি ল'ম যে সঁচাকৈ এজন সন্তৰ পৰা নাম দীক্ষা লৈ এনেদৰে লাভ পাব পাৰি হয় এইটো আচৰিত কথা কিন্তু আমাৰ সন্ত ৰামপালজী মহাৰাজীয়ে যিখিনি শাস্ত্ৰ কিতাপ আছে হলি বুকছ আছে যেনেকৈ গীতা বেদ পুৰাণ কোৰাণ বাইবেল সেইটো কিতাপৰ আধাৰত জ্ঞান দিছে যিটো কাৰণে মই আজি লাভ পাইছোঁ আপুনি এগৰাকী শিক্ষিত যুৱতী হিচাপে আপোনাৰ পৰা আৰু এটা অনুভৱ জানিব বিচাৰিছোঁ যিহেতু সন্ত ৰামপাল গুৰু মহাৰাজ বৰ্তমান সময়ত আমি ছ'চিয়েল মিডিয়াত দেখিছোঁ যে বিভিন্ন সমাজ সেৱা কৰি আছে এনে ক্ষেত্ৰত তেখেতৰ আচলতে মূল উদ্দেশ্য কি সন্ত ৰামপাল গুৰু মহাৰাজৰ সন্ত ৰামপালজী মহাৰাজৰ মূল উদ্দেশ্য হৈছে প্ৰথমতে শাস্ত্ৰবিধি জ্ঞান দি জীৱক কালৰ লোকৰ পৰা মুক্তি কৰা দ্বিতীয়তে যৌতুকমুক্ত ভাৰত গঢ়ি তোলা আৰু তৃতীয়তে নিচামুক্ত ভাৰত গঢ়ি তোলা লগতে সমাজত চলি থকা সুপ্ৰথা সুসংস্কৃতি ভ্ৰষ্টাচাৰ ভণ্ডামি দূৰ কৰাই হৈছে সন্ত ৰামপালজী মহাৰাজৰ মূল উদ্দেশ্য যিহেতু আপুনি মত ব্যক্ত কৰিলে যে আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্ন প্ৰকাৰে লাভ পাইছে ইয়াৰ উপৰিও আপুনি আৰু পাৰিবাৰিকভাৱে অন্য কিবা লাভ পাইছেনে হয় লাভ পাইছোঁ আমাৰ পৰিবাৰে সন্ত ৰামপালজী মহাৰাজৰ পৰা দীক্ষা লৈ চবেই সুখত আছোঁ আৰু লগতে আমাৰ পেহীয়ে টাইফইডৰ বেমাৰত ভুগি আছিলে আৰু বিচনাৰ পৰা উঠিব নোৱাৰা হৈছিলে তেতিয়া এদিন আমাৰ দেউতাই পেহীক যাই কৈছিল যে যদি তুমি সন্ত ৰামপালজী মহাৰাজৰ পৰা জ্ঞানটো বুজি দীক্ষাটো লৈ লোৱা তেনেহ'লে তোমাৰ টাইফইড বেমাৰটো ঠিক হৈ যাব ঠিক তেনেকুৱাই পেহীয়ে জ্ঞানটো বুজি সন্ত ৰামপালজী মহাৰাজৰ পৰা নাম দীক্ষা লৈছে তাৰপিছত পেহীৰ টাইফইড বেমাৰটো ঠিক হৈছে লাহে লাহে আৰু আমাৰ পেহীয়ে যিহেতু আমাৰ ঠাণ্ডা বস্তু একো চুব নোৱাৰা হৈছিলে যেনেকৈ কেঁচা আলুও চুব নোৱাৰা হৈছিলে এতিয়া সন্ত ৰামপালজী মহাৰাজৰ দয়াত চব চুব পৰা হৈছে ঠাণ্ডা বস্তু চুব পৰা হৈছে বহুত সুস্থ হৈছে এতিয়া আমাৰ পেহীয়ে আৰু লগতে আমাৰ ককা আইতাই নিচা কৰিছিলে সন্ত ৰামপালজী মহাৰাজৰ পৰা দীক্ষা লৈ এই নিচাটো এৰি দিছে আপুনি যিহেতু জনালে যে আপোনাৰ পেহী যি টাইফইড ৰোগত আক্ৰান্ত আছিলে বিচনাৰ পৰা উঠিব নোৱাৰা অৱস্থা আছিলে আৰু ঠাণ্ডা বস্তু চুব নোৱাৰা যি অৱস্থা আছিলে বৰ্তমান সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে তাই সম্পূৰ্ণ সুস্থ আৰু লগতে আপুনি ককা আইতাৰ কথা ক'লে নিচা সেৱন কৰি আছিলে নিচা ত্যাগ কৰিব পৰা নাছিলে কিন্তু নাম দীক্ষা লোৱাৰ পিছতে আপোনাৰ ককা আইতাও আজি নিচা ত্যাগ কৰিবলৈ সক্ষম হৈছে গতিকে যিসকল দৰ্শকে আজি আপোনাক টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে আপুনি তেওঁলোকক কি বাৰ্তা দিব বিচাৰে তেওঁলোকেও যাতে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ উপকৃত হ'ব পাৰে বাৰ্তানো মই কি দিম মই হাত জোৰ কৰি প্ৰাৰ্থনা কৰিছোঁ মই যেনেকৈ আগত ভক্তি সাধনা কৰি আছিলোঁ কিন্তু সেই ভক্তিৰ পৰা মই একো লাভ পোৱা নাছিলোঁ উল্টা মোৰ হানিয়ে হৈছে আমাৰ ঘৰত কাজিয়াই হৈছিলে কিন্তু সন্ত ৰামপালজী মহাৰাজৰ পৰা দীক্ষা লোৱাৰ পিছত আমাৰ পৰিবাৰে এতিয়া সুখত আছে আমি বহুত লাভ পাইছোঁ সন্ত ৰামপালজী মহাৰাজৰ পৰা ঠিক তেনেদৰে যদি আপোনালোকেও কিবা সমস্যাত ভুগি আছে বা কিবা বেমাৰ আজাৰ হৈছে তেনেহ'লে সন্ত ৰামপালজী মহাৰাজৰ জ্ঞানটো শুনি দীক্ষাটো লৈ আপুনিও লাভ পাব পাৰে যদিহে কোনো লোকে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা ল'ব বিচাৰে কেনেকৈ ল'ব পাৰিব আজিকালি সন্ত ৰামপালজী মহাৰাজৰ পৰা নাম দীক্ষা ল'বৰ কাৰণে একেবাৰে সহজ আজিকালি ছ'চিয়েল মিডিয়াৰ যুগ আপোনালোকে বিভিন্ন ছ'চিয়েল মিডিয়া প্লেটফৰ্মত সন্ত ৰামপালজী মহাৰাজৰ নামটো লিখি চাৰ্চ কৰিলে সৎসংগ আহিব সেই সৎসংগত তলতে নাম্বাৰ দি থাকে এই নম্বৰত আপুনি যোগাযোগ কৰিলে সন্ত ৰামপালজী মহাৰাজৰ পৰা নিঃশুল্ক নাম দীক্ষা ল'ব পাৰিব ধন্যবাদ থাকিল সৎ চাহেব